নমস্কাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হ'ব বুলি আমি আশা ৰাখিছো প্ৰিয় দৰ্শক আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ লেবিয়া পুস্তক নামৰ পুস্তকখনৰ 13 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাইছিলো আজিৰ এই অনুষ্ঠানত আমি লেবিয়া পুস্তকৰ 14 নম্বৰ অধ্যায়ৰ আলোচনা আমি শুনিবলৈ পাম লেবিয়া পুস্তকৰ আৰম্ভণিতে আমি 5টা বিশেষ বলি তথা নৈবেদ্যৰ কথা পালো তাৰ পাছত পুৰোহিতে পালিবলগীয়া বিধি-বিধান কিছুমান পালো 11 নম্বৰ অধ্যায়ৰ পৰা পুস্তকখনৰ এটা বেলেগ ভাগ আৰম্ভ হৈছে বলি নৈবেদ্য পুৰোহিতৰ বিধি-বিধান আদিৰ পৰা বিষয়বস্তুবোৰ সলনি হৈছে সাধাৰণ মানুহবিলাকে কেনে ধৰণে চলিব লাগিব সেইবোৰ কথা আছে খাদ্যৰ বিষয়ে ঈশ্বৰে দিয়া নীতি-নিয়ম কোনবোৰ জীৱ-জন্তু পশু-পক্ষী সূচী আৰু কোনবোৰ অসুচী সেইবোৰ কথা জনাই দিয়া হৈছে অসুচী প্ৰাণীৰ মৃতদেহ চুলে কি কৰিব লাগিব আৰু সূচী প্ৰাণীৰ মৃতদেহ চুলে কি কৰিব লাগিব সেইবোৰ কথাও কোৱা হৈছে আন সূচী আৰু অসুচী বিষয়ও ইয়াত আমি পঢ়িবলৈ পাওঁ সন্তান জন্ম দিয়াৰ পাছত মহিলা এগৰাকীৰ সূচী অসুচী বিষয়ৰ কথা লগতে সূচী হোৱাৰ পদ্ধতিও দিয়া হৈছে 13 নম্বৰ অধ্যায়ত কুষ্ঠ ৰোগ চিনাক্ত কৰাৰ পদ্ধতি আৰু কুষ্ঠ ৰোগীৰ কাপোৰ কানি আদিৰ ক্ষেত্ৰত কি কৰিব লাগিব সেইবোৰৰ বিষয়ে নীতি নিয়মবিলাক আমি পঢ়িবলৈ পালো 14 নম্বৰ অধ্যায়তো কুষ্ঠ ৰোগ সম্বন্ধীয় কিছুমান বিধি-বিধানেই আমি পঢ়িবলৈ পাওঁ অৱশ্যে কুষ্ঠ ৰোগৰ পৰা সুস্থ হোৱাৰ উপায়টো ইয়াত দিয়া হোৱা নাই কুষ্ঠ ৰোগী এজন কেনেদৰে চিনাক্ত কৰিব লাগে সেই কথাৰ পাছত সুস্থ হোৱা কুষ্ঠ ৰোগী এজন আনুষ্ঠানিকভাৱে কেনেদৰে সূচী হ'ব লাগে কুষ্ঠ ৰোগীজনৰ বাসস্থান আদি কেনেদৰে সূচী কৰিব লাগিব কুষ্ঠ ৰোগ আৰু আন শাৰীৰিক অসুচিতাৰ পৰা সূচী কৰাৰ আনুষ্ঠানিক ৰীতি-নীতি আদিৰ কথা ইয়াত আছে এইবিলাক আছিল ইছৰাইলীয়া লোকবিলাকে পালন কৰিবলগীয়া নীতি-নিয়ম অৰ্থাৎ পুস্তকখনৰ এই ভাগটোক দৈনন্দিন জীৱনৰ পবিত্ৰতা আৰু সূচিতাৰ ভাগ বুলি ক'ব পাৰি আহকচোন এই কথাবোৰৰ বিতং আলোচনাটো শুনিবৰ বাবে আমি মূল আলোচনাটোলৈ আগবাঢ়ি যাওঁ এই কাৰ্যসূচী কেৱল খ্ৰীষ্টীয় বিশ্বাসী লোকসকলক উদ্দেশ্য কৰি প্ৰস্তুত কৰা হৈছে আৰু পবিত্ৰ বাইবেলৰ শিক্ষাৰ ওপৰত আধাৰিত কৰি বিশ্বাস সুদৃঢ় কৰা তথা আধ্যাত্মিক বৃদ্ধিক উৎসাহিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে অন্য কোনো ধৰ্ম বিশ্বাস বা মতাদৰ্শক সমালোচনা বিৰোধিতা বা অৱমাননা কৰাটো আমাৰ উদ্দেশ্য নহয় আমি সকলো ধৰ্ম আৰু সম্প্ৰদায়ক গভীৰ শ্ৰদ্ধা কৰো আৰু এই কাৰ্যসূচীৰ কোনো কথাই কাৰো ভাৱ আবেগ বিশ্বাস বা অনুভূতিক আঘাত অপমান বা অসন্মান কৰাৰ উদ্দেশ্যে কৰা হোৱা নাই প্ৰিয় শ্ৰোতা আজি আমি ভালেমান দিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ লেবিয়া পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো নহয়নে বাৰু যোৱা অনুষ্ঠানত আমি এই লেবিয়া পুস্তকৰ 13 নম্বৰ অধ্যায়টো চাইছিলো আজি আমি 14 নম্বৰ অধ্যায়ৰ পৰা চাব খুজিছো যোৱা অধ্যায়টোতো আমি কুষ্ঠৰোগ সম্বন্ধীয় বিধি-বিধান আদি পাইছিলো আৰু এই অধ্যায়টোতো কুষ্ঠৰোগ সম্পৰ্কীয় বিধি কিছুমান পঢ়িবলৈ পাম 13 নম্বৰ অধ্যায়ত আমি পালো কোনো ব্যক্তিৰ কুষ্ঠৰোগ হোৱা বুলি সন্দেহ হলে পুৰোহিতৰ ওচৰলৈ আনিব লাগিব আৰু সেই ৰোগ কুষ্ঠৰোগ হয় নে নহয় পুৰোহিতে নিৰ্ধাৰণ কৰিব কিছুমান কুষ্ঠৰোগী সুস্থ হৈছিল কিছুমান হয়তো অলৌকিকভাৱে সুস্থ হৈছিল কুষ্ঠৰোগ দুৰাৰোগ্য নহয় বুলি আমি জানো আৰু বাইবেলতো কুষ্ঠৰোগ দুৰাৰোগ্য বুলি কোৱা হোৱা নাই এই অধ্যায়ত ঘোৰ অন্ধকাৰত থকা কুষ্ঠৰোগীৰ বাবে যেন আশাৰ ৰেঙনিহে প্ৰকাশ পাইছে আমাৰ তেনেকুৱা লাগে অৱশ্যে কুষ্ঠৰোগৰ কোনো চিকিৎসাৰ কথা ইয়াত দিয়া হোৱা নাই কিন্তু সুস্থ হোৱাৰ পাছত সূচী হোৱাৰ বাবে পালন কৰিবলগীয়া বিধিৰ কথাহে ইয়াত কোৱা হৈছে আৰু সেই বিধি-বিধানখিনিও আচলতে প্ৰতীকধৰ্মীহে আছিল যেতিয়া মানুহে এডেন বাৰীত ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিছিল পাপে মানুহক ঈশ্বৰৰ পৰা বিচ্ছিন্ন কৰিছিল এই পাপে দুটা দিশত কাৰ্য কৰিছিল ই মানুহক ঈশ্বৰৰ দৃষ্টিত দোষী বুলি সাব্যস্ত কৰিছিল আৰু এই পাপে মানুহক কৰিছিল কলুষিত আৰু অপবিত্ৰ আৰু কুষ্ঠৰোগ তাৰেই প্ৰতীক এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছো লেবিয়া পুস্তকৰ 14 নম্বৰ অধ্যায়ৰ প্ৰথমৰ পৰা 3য় পদ পাছে জিহুৱাই মোচেক ক'লে কুষ্ঠৰোগী সূচী হোৱা দিনা তাৰ পক্ষে এই নিয়ম হ'ব তাক পুৰোহিতৰ ওচৰলৈ অনা হ'ব
পাছে পুৰোহিতে ছাউনিৰ বাহিৰলৈ ওলাই গৈ চাই যদি কুষ্ঠৰোগীৰ কুষ্ঠৰোগ ভাল হোৱা দেখে। পুৰোহিতজনে কুষ্ঠৰোগীজনৰ চিকিৎসা নকৰে, কিন্তু ৰোগীজন সুস্থ হৈছে নে নাই সেইটোহে চায়। সুস্থ হোৱা ৰোগীজনক আনুষ্ঠানিকভাৱে শুচি কৰাৰ এই বিধিবিলাক পুৰোহিতজনে নিয়াৰিকৈ পালন কৰিব লাগিছিল। কুষ্ঠৰোগীজনক পুৰোহিতজনে আগতে অশুচি বুলি ঘোষণা কৰিছিল, গতিকে এতিয়া সুস্থ হোৱা ৰোগীজনক পুৰোহিতজনেই শুচি বুলিও ঘোষণা কৰিব লাগিব। পুৰোহিতজনে নিজে গৈ সেই সুস্থ হোৱা ৰোগীজনক চাব লাগিব, কাৰণ কুষ্ঠৰোগীজনক সমাজৰ পৰা আঁতৰ কৰি থোৱা হৈছিল। গতিকে পুৰোহিতে শুচি বুলি ঘোষণা নকৰা পৰ্যন্ত তেওঁ সমাজৰ মাজলৈ আহিব নোৱাৰে। গতিকে পুৰোহিতজনেহে গৈ সেই সুস্থ হোৱা ৰোগীজনক চাব লাগিব। এই কথাটোৰ মাজত আমাৰ মহান পুৰোহিত আৰু মহান চিকিৎসক প্ৰভু যীশুৰ কাৰ্যৰ এখন সুন্দৰ ছবি আমি দেখিবলৈ পাওঁ। এই পাপৰূপী কুষ্ঠৰোগত ভুগি থকা মানৱ জাতিৰ মাজলৈ প্ৰভু যীশু নিজে নামি আহিছিল স্বৰ্গৰ পৰা। প্ৰিয় শ্ৰোতা, আমি কোনেও স্বৰ্গৰ সমাজলৈ উঠি যাব নোৱাৰোঁ, কাৰণ আমি পাপৰূপী কুষ্ঠৰোগত ভুগি আছোঁ। মানুহ চন্দ্ৰলৈ উঠি গ'ল, কিন্তু চন্দ্ৰলৈ গ'লেও মানুহে পাপৰূপী কুষ্ঠৰোগ সুস্থ কৰিব নোৱাৰে। গতিকে প্ৰভু যীশুৱে স্বৰ্গৰ পৰা এই পৃথিৱীলৈ নামি আহিব লগা হ'ল, যাতে তেওঁ আমাক সুস্থ কৰিব পাৰে আৰু শুচি বুলি ঘোষণা কৰিব পাৰে। আমি ইব্ৰী পুস্তকৰ পৰা কেইটামান পদ পাঠ কৰি দিব খুজিছোঁ। ইব্ৰী 2 নম্বৰ অধ্যায়ৰ 9, 10, 14, 16 আৰু 17 পদ পাঠ কৰি দিছোঁ। তথাপি দূতবিলাকতকৈ যিজনাক অলপহে সৰু কৰা হ'ল, সেই যীচুক দেখিছোঁ। তেওঁ মৃত্যুভোগৰ কাৰণে প্ৰতাপ আৰু সমাদৰ স্বৰূপ মুকুটেৰে বিভূষিত, যাতে ঈশ্বৰৰ অনুগ্ৰহত সকলোৰে কাৰণে তেওঁ মৃত্যুৰ আশ্বাদ পায়। এয়ে সেই মৃত্যুভোগৰ উদ্দেশ্য। কিয়নো যিজনৰ কাৰণে আৰু যিজনৰ দ্বাৰাই সকলো সৃষ্ট হ'ল, তেওঁ অনেক পুত্ৰক প্ৰতাপলৈ আনোতে যে তেওঁবিলাকৰ পৰিত্ৰাণৰ আদিকৰ্তাক দুখভোগৰ দ্বাৰাই সিদ্ধ কৰে, এয়ে তেওঁৰ উপযুক্ত আছিল। আৰু শিশু সন্তানবিলাক তেজ আৰু মাংসৰ ভাগি হোৱাত মৃত্যুৰ পৰাক্ৰম থকাটোক, অৰ্থাৎ শয়তানক মৃত্যুৰ দ্বাৰাই অকৰ্মণ্য কৰিবলৈ, কাৰণ বাস্তৱিক তেওঁ দূতবিলাকৰ উপকাৰ নকৰি অব্ৰাহামৰ বংশৰ উপকাৰ কৰিলে। এই কাৰণে মানুহবিলাকৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ ঈশ্বৰ সম্বন্ধীয় বিষয়ত তেওঁ যেন দয়ালু আৰু বিশ্বাসী মহাপুৰোহিত হয়, এই কাৰণে সকলো বিষয়তে ভাইবিলাকৰ নিচিনা হোৱা তেওঁৰ উচিত আছিল। তেওঁ স্বৰ্গৰ গৌৰৱ মহিমাপূৰ্ণ অৱস্থাৰ পৰা এই পৃথিৱীলৈ নামি আহিছিল। পুৰোহিতজনেহে কুষ্ঠৰোগীজনৰ ওচৰলৈ যাব লাগে। আজিও প্ৰভু যীশুৱে পাপীজনৰ ওচৰলৈ যায় পাপ ৰোগ সুস্থ কৰিবলৈ। প্ৰকাশিত বাক্য 3 নম্বৰ অধ্যায়ৰ 20 নম্বৰ পদত আমি এনেদৰে পাওঁ। প্ৰভু যীশুৱে কয়, চোৱা, মই দুৱাৰত থিয় হৈ টুকুৰিয়াই থাকোঁ। যিকোনোৱে মোৰ মাত শুনি দুৱাৰ মেলে, মই তেওঁৰ তাত সোমাই তেওঁৰ সৈতে ভোজন কৰিম আৰু তেওঁ মোৰ সৈতে ভোজন কৰিব। ঈশ্বৰেই ঘোষণা কৰি দিছে মানুহ পাপী বুলি, মানুহৰ অন্তৰ কপটময় বুলি। গতিকে ঈশ্বৰেই মানুহক শুচি বুলিও ঘোষণা কৰিব লাগিব, আৰু কেৱল তেওঁহে আমাক ধুই শুচি কৰিব পাৰে। এতিয়া 4 নম্বৰ পদৰ পৰা 7 নম্বৰ পদলৈকে পাঠ কৰি দিম। তেন্তে পুৰোহিতে সেই শুচি কৰিব লগা মানুহটোৰ নিমিত্তে 2টা জীয়া শুচি চৰাই, এডোখৰ এৰচ কাঠ, অলপ ৰঙা নোম আৰু একোচা এচুপ বন, এই সকলোকে ল'বলৈ আজ্ঞা দিব। আৰু মাটিৰ পাত্ৰত থোৱা বুৱতী পানীৰ ওপৰত তাৰ এটা চৰাই কাটিবলৈ পুৰোহিতে আজ্ঞা কৰিব। পাছে তেওঁ জীয়া চৰাইটো, এৰচ কাঠডোখৰ, ৰঙা নোমখিনি আৰু এচুপ বন কোচা, এই সকলোকে লৈ সেই বুৱতী পানীৰ ওপৰত কটা চৰাইটোৰ তেজত জীয়া চৰাইটোৱে সৈতে জুবুৰিয়াই কুষ্ঠৰ পৰা শুচি হ'বলগীয়া মানুহটোৰ ওপৰত 7 বাৰ ছটিয়াই তাক শুচি বুলি ক'ব, আৰু জীয়া চৰাইটো পথাৰৰ ফাললৈ উৰুৱাই দিব। এই বিধিবিধানখিনি অলপ আচহুৱা ধৰণৰ। আমি ইতিমধ্যে পঢ়ি আহিছোঁ যে আন সকলো ধৰণৰ বলি উৎসৰ্গ কৰা হৈছিল ঈশ্বৰক সাক্ষাৎ কৰা তম্বুৰ চোতালত আৰু পাছলৈ মন্দিৰত। কিন্তু ইয়াত আমি এটা ব্যতিক্ৰম দেখিছোঁ, কাৰণ কুষ্ঠৰোগীজনক সেই সাক্ষাৎ কৰা তম্বুৰ পৰা বাহিৰত ৰখা হৈছিল। গতিকে পুৰোহিতজনেহে তেওঁৰ ওচৰলৈ যাব লগা হৈছিল। বলি আগবঢ়োৱা পিতলৰ বেদীয়ে বুজায় প্ৰভু যীশুৰ ক্ৰুচক।
কিন্তু আমি জানো ক্ৰুচটো এই পৃথিৱীখনতহে হ'ব লগা হৈছিল, স্বৰ্গত নহয়। তেওঁ আমাক লগ ধৰিবলৈ এই পৃথিৱীলৈ নামি আহিব লগা হৈছিল। প্ৰিয় শ্ৰোতা, এই জগতত আমি আছিলোঁ ঈশ্বৰৰ সমাজৰ পৰা দূৰৈত, কোনো আশা নথকা, ঈশ্বৰৰ সৈতে কোনো সহভাগিতা নথকা অৱস্থাত। গতিকে তেওঁ আমাৰ প্ৰয়োজন পূৰণ কৰিবলৈ এই পৃথিৱীলৈ নামি আহিব লগা হৈছিল। এই বলিদান কাৰ্যৰ বাবে দুটা সূচী চৰাই, খুব সম্ভৱ কপৌ চৰাই অনা হৈছিল। তাৰে এটা মৰা হৈছিল আৰু সেইটোৱে বুজায় প্ৰভু যীশুৰ ক্ৰুচীয় মৃত্যুৰ কথা। জীয়াই থকাটোৱে বুজায় প্ৰভু যীশুৰ পুনৰুত্থানৰ কথা। খ্ৰীষ্টৰ শুভবাৰ্তাৰ এই দুটা দিশ আছে। 1 কৰিন্থিয়া 15 অধ্যায়ৰ 3 আৰু 4 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ। কিয়নো মই যি শিক্ষা পালোঁ তাৰে এই প্ৰধান শিক্ষা তোমালোকক দিলোঁ যে, শাস্ত্ৰ অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ নিমিত্তে মৰিল আৰু তেওঁক মৈদাম দিয়া হ'ল, আৰু শাস্ত্ৰ অনুসাৰে তৃতীয় দিনা তেওঁক তোলা হ'ল। দুটা চৰাই, মৃত্যু আৰু পুনৰুত্থান। এৰছ কাঠ সহজে নপচে, আৰু সেই কাঠে প্ৰভু যীশুৰ শুদ্ধ সিদ্ধ মানৱীয় ৰূপটোক বুজায়। সেই কাঠত ৰঙা নোমেৰে এচুপ বন গাঁঠি বুৰুজৰ নিচিনা কৰা হৈছিল। ৰঙা ৰংটোৱে খ্ৰীষ্টৰ তেজত কৰা বিশ্বাসৰ চিন। ৰাহব নামৰ সেই বেশ্যাগৰাকীয়ে নিজৰ বিশ্বাসৰ চিনস্বৰূপে ৰঙা সূতা ওলোমাই থোৱা ঘটনাটোলৈ আমি আঙুলিয়াব পাৰোঁ। এচুপ বন সেমেকা শিলনিত গজিছিল। ই ব্যক্তিগৰাকীৰ বিশ্বাসক প্ৰতিনিধিত্ব কৰে। খ্ৰীষ্টত যি মুক্তি, সেই মুক্তি বিশ্বাস কৰি গ্ৰহণ কৰাটো ই বুজায়। প্ৰভু যীশুৱে আমাক পৰিত্ৰাণ দিবলৈ ক্ৰুচত মৃত্যুবৰণ কৰি পুনৰ জি উঠিল বুলি কোনোবাই বিশ্বাস কৰিব পাৰে, কিন্তু সেই বিশ্বাসে উদ্ধাৰ নকৰে। সেই কথাটো মানি লৈ প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি প্ৰভু যীশুতেই জীৱনৰ ভাৰ সঁপি দিলেহে আমি পৰিত্ৰাণ পাওঁ। আপুনি বাৰু প্ৰভু যীশুক বিশ্বাস স্থাপন কৰিছেনে? মাটিৰ পাত্ৰটোৱে প্ৰভু যীশুৰ মানৱীয় ৰূপটোৰ কথা বুজায়। তেওঁ আমাৰ নিচিনাই মানুহ হৈছিল আমাক উদ্ধাৰ কৰিবলৈ। বুৱতী পানী মানে হৈছে জীৱন জল। এই বুৱতী পানীয়ে বুজায় ঈশ্বৰৰ বাক্য আৰু ঈশ্বৰৰ আত্মা। এটা চৰাই বুৱতী পানীৰ ওপৰত কাটিব লাগিছিল। এইটোৱে বুজায় প্ৰভু যীশুৱে আমাৰ হকে ক্ৰুচত মৃত্যুবৰণ কৰাৰ কথাটো। জীয়া চৰাইটো মৰা চৰাইটোৰ তেজত জুবুৰিয়াই মুকলি কৰি এৰি দিয়া হৈছিল। প্ৰভু যীশুৰ মৃত্যুৰ যোগেদি আমাৰ পাপৰ প্ৰায়শ্চিত্ত হ'ল, আৰু তেওঁৰ পুনৰুত্থানৰ যোগেদি আমি ধাৰ্মিক বুলি গণিত হ'লোঁ, আৰু খ্ৰীষ্টত খোপনি ল'বলৈ আমি স্বাধীনতা পালোঁ। আমি যদি খ্ৰীষ্টত বিশ্বাস স্থাপন কৰিছোঁ, তেন্তে আমি খ্ৰীষ্টৰ সৈতে ক্ৰুচত হত হ'লোঁ, আৰু তেওঁৰে সৈতে পুনৰুত্থিত হ'লোঁ, যাতে আমি তেওঁৰে সৈতে স্বৰ্গত পিতৃ ঈশ্বৰৰ সিংহাসনৰ সোঁহাতে বহিব পাৰোঁ। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টীয় বিশ্বাসী লোকজন আচলতে আকাশৰ চৰাইৰ দৰেই মুক্ত আৰু কোনো ধৰ্মীয় বিধি বিধানৰ অধীন নহয়। খ্ৰীষ্টীয় বিশ্বাসীজন এতিয়া খ্ৰীষ্টৰহে দাস। সেইবাবে আমি খ্ৰীষ্টৰ আজ্ঞাই মানি চলা উচিত। এই বিশেষ কাৰ্যটোত বুৱতী পানী আৰু তেজ একলগ হৈছিল। যেতিয়া খ্ৰীষ্ট আমাৰ হকে ক্ৰুচত মৰিছিল, তেতিয়া এজন চিপাহীয়ে তেওঁক জাঠিৰে খুচি দিয়াত তেজ আৰু পানী ওলাই আহিছিল। এতিয়া 8 আৰু 9 নম্বৰ পদ দুটা পঢ়ি দিছোঁ। আৰু সেই খুচি হ'বলগীয়া মানুহটোৱে নিজ বস্ত্ৰ ধুই চুলি দাড়ি আদি গাৰ আটাই নোম খুৰাই পানীত গা ধুব, তাতে সি খুচি হ'ব। তাৰ পাছত সি ছাউনিত সোমাব পাৰিব, কিন্তু 7 দিন নিজ তম্বুৰ বাহিৰত থাকিব লাগিব। পাছে 7ম দিনা সি নিজ মূৰৰ চুলি দাড়ি চালাউৰি আদি গোটেই গাৰ নোম খুৰাব আৰু নিজ বস্ত্ৰ ধুই আৰু নিজেও পানীত গা ধুই শুচি হ'ব। সুস্থ হোৱা কুষ্ঠৰোগীজনে এই সকলোখিনি কৰাৰ দ্বাৰা এই কথাটো প্ৰকাশ কৰা হয় যে তেওঁৰ পুৰণি জীৱন শেষ আৰু এতিয়া তেওঁ এটা নতুন জীৱনত সোমাল। প্ৰিয় শ্ৰোতা, যেতিয়া কোনো লোকে খ্ৰীষ্টক গ্ৰহণ কৰে, এটা পৰিৱৰ্তন হ'বই। আগৰ জাগতিক ভাৱ চিন্তা এৰি খ্ৰীষ্টীয় বিশ্বাসীজনে খ্ৰীষ্টৰ অধীন হৈ চলিব ধৰে। কিন্তু সুস্থ হোৱা ৰোগীজন 7 দিন পাছতহে সমাজভুক্ত হ'ব পাৰিছিল। ঠিক তেনেদৰে নতুন বিশ্বাসী এজনকো আমি কিছুদিন চাব লাগে, সঁচাকৈয়ে তেওঁৰ জীৱনত পৰিৱৰ্তন ঘটিছেনে নাই। কাৰণ তেওঁৰ জীৱনত কিবা পৰিৱৰ্তন ঘটিলেহে আমি বুজি পাওঁ তেওঁ সঁচাকৈয়ে খ্ৰীষ্টক গ্ৰহণ কৰিছে বুলি।
সদৌ শেষত মানুহজনে ভালদৰে গা ধুব লাগিছিল। খ্ৰীষ্টীয় বিশ্বাসীসকলেও অনবৰতেই নিজক ধুই থাকিব লাগে। প্ৰিয় শ্ৰোতা, আমি ঈশ্বৰৰ বাক্যৰ দ্বাৰা পৰিষ্কৃত হৈ থাকিলেহে পবিত্ৰীকৃত হ'ব পাৰোঁ আৰু ঈশ্বৰৰ কাৰ্যত ব্যৱহৃত হ'ব পাৰোঁ। সুস্থ হোৱাৰ পাছত কুষ্ঠৰোগীজন 7 দিন অপেক্ষা কৰাৰ পাছতহে আকৌ সমাজভুক্ত হ'ব পাৰিছিল। আমি খ্ৰীষ্টত বিশ্বাস কৰা লোকসকলো এতিয়া এই পৃথিৱীত আছোঁ, অপেক্ষা কৰি আছোঁ, আৰু এদিন প্ৰভু যীশুখ্ৰীষ্টই আমাক পৰিষ্কৃত মণ্ডলী স্বৰূপে পিতৃ ঈশ্বৰৰ আগত উপস্থিত কৰিব। আৰু তেতিয়ালৈকে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱনত পবিত্ৰীকৰণৰ কাৰ্যটো চলি থাকে। প্ৰতিদিনে খ্ৰীষ্টীয় বিশ্বাসীজন আত্মিকভাৱে বৃদ্ধি পাই থাকিব লাগে। শাৰীৰিক শৰীৰটোৰ বাবে সুস্থতা যেনে, আত্মিক জীৱনৰ বাবে পবিত্ৰতা তেনে। 10 নম্বৰ পদ। পাছে অষ্টম দিনা সি 2টা নিঘূণ মেৰ পোৱালি, এজনী এবছৰীয়া নিঘূণ চেউৰী মেৰ পোৱালি, ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা আটাগুৰিৰ ঐফাৰ 10 ভাগৰ 3 ভাগ আৰু 1 লোগ তেল ল'ব। শুচি হোৱা কুষ্ঠৰোগীজন এতিয়া সমাজভুক্ত হ'ব পাৰে আৰু সমাজভুক্ত হোৱাৰ পাছত আন লোকৰ নিচিনাকৈ মন্দিৰত বলি আগবঢ়াব লাগে। 11 পৰা 20 নম্বৰ পদ। পাছে শুচি কৰোঁতা পুৰোহিতে সেই শুচি হ'বলগীয়া মানুহটোক আৰু সেই বস্তুবোৰ লৈ সাক্ষাৎ কৰা তম্বুৰ ওচৰত জিহুৱাৰ সন্মুখত থ'ব। পাছে পুৰোহিতে মেৰ পোৱালি 2টাৰ এটা পোৱালি সেই 1 লোগ তেলেৰে সৈতে দোষাৰ্থক বলিস্বৰূপে উৎসৰ্গ কৰিব আৰু দুলনীয় নৈবেদ্যৰ অৰ্থে সেইবোৰ জিহুৱাৰ সন্মুখত দুলাব। আৰু যি ঠাইত পাপাৰ্থক বলি আৰু হোম বলি কটা যায়, পবিত্ৰ স্থানৰ সেই ঠাইতে সেই মেৰ পোৱালিটো কাটিব লাগিব। কিয়নো পাপাৰ্থক বলিৰ দৰে সেই দোষাৰ্থক বলি পুৰোহিতৰ ভাগ আৰু সেই অতি পবিত্ৰ। এনেদৰে আমি 20 নম্বৰ পদলৈকে পঢ়ি গ'লে পুৰোহিতে পালন কৰিবলগীয়া গোটেইখিনি বিধি বিধানৰ কথা পঢ়িবলৈ পাওঁ। আৰু এই গোটেইখিনি কথাৰ মাজেদি এই কথাটো প্ৰকাশ পায় যে শুচি হোৱাৰ পাছত সেই কুষ্ঠৰোগীজন আন ইছৰাইলীয় লোকৰ সৈতে একে। তেওঁ আগবঢ়োৱা সকলোবোৰ বলি আৰু তেওঁ পালন কৰা সকলো বিধি বিধানে প্ৰভু যীশুলৈকে আঙুলিয়ায়। আনৰ দৰেই সকলো বিধি বিধান পালন কৰিব লাগিছিল সেই শুচি হোৱা কুষ্ঠৰোগীজনে। আনতকৈ তেওঁ উত্তম নহয়। আমি খ্ৰীষ্টীয় বিশ্বাসী সকলো আনতকৈ উত্তম নহয়। আমি প্ৰভু যীশুত বিশ্বাস কৰি তেওঁৰ যোগেদি পাপৰ পৰা শুচি হৈহে পিতৃ ঈশ্বৰৰ আগত উপস্থিত হ'ব পাৰোঁ। আমাক খ্ৰীষ্টই অনবৰতে পৰিষ্কাৰ কৰি থাকিব লাগিব। সেই কথা বুজাবলৈকে প্ৰভু যীশুৱে শিষ্যসকলৰ ভৰি ধুৱাই দিছিল। শুচি বুলি স্বীকৃতি পোৱাৰ পাছতো সেই সুস্থ হোৱা কুষ্ঠৰোগীজনে আন ইছৰাইলীয় লোকৰ নিচিনাকৈ বলি আগবঢ়াই থাকিব লাগিছিল। প্ৰভু যীশুক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ পাছতো আমি অনবৰতেই প্ৰভু যীশুৰ যোগেদি পৰিষ্কৃত হৈ থাকিব লাগে। এতিয়া 33 পৰা 36 নম্বৰ পদলৈকে পঢ়িলে আমি এনেদৰে পাওঁ। পাছে জিহুৱাই মুচি আৰু হাৰুণক ক'লে, মই যি দেশ অধিকাৰৰ অৰ্থে তোমালোকক দিম, সেই কনান দেশত তোমালোকে সোমোৱাৰ পাছে তোমালোকে অধিকাৰ কৰা দেশৰ কোনো ঘৰত যদি মই কুষ্ঠৰোগৰ দাগ উৎপন্ন কৰোঁ, তেন্তে ঘৰৰ গৰাকীয়ে আহি পুৰোহিতক জনাব যে মোৰ ঘৰত কুষ্ঠৰোগৰ দাগ যেন দেখিছোঁ। তাৰ পাছত ঘৰৰ সকলো বস্তু যেন অশুচি নহয়, এই নিমিত্তে সেই দাগ চাবলৈ পুৰোহিতে ঘৰ সোমোৱাৰ পূৰ্বেই ঘৰ খালী কৰিবলৈ পুৰোহিতে আজ্ঞা কৰিব। পাছত পুৰোহিতে ঘৰ চাবলৈ সোমাব। খুব সম্ভৱ ঘৰত বাঁহ লোৱা বীজাণু আদি বুজাবলৈ এইখিনি কথা কোৱা হৈছে। কিন্তু আমি এটা কথা হ'লে ক'ব পাৰোঁ যে আমি এই পৃথিৱীত থকা অৱস্থাত আমাৰ মাংসিক শৰীৰটোত আছোঁ। আমাৰ শৰীৰটো এটা পুৰণা ঘৰৰ নিচিনা আৰু আমি বাস কৰা পৃথিৱীখনো পাপেৰে পৰিপূৰ্ণ। 43 পদৰ পৰা 47 নম্বৰ পদলৈকে পঢ়ি দিম। এইদৰে শিল উলিওৱা, ঘৰ চোচা আৰু লিপাৰ পাছত যদি পুনৰাই ঘৰত সেই দাগ ওলায়, তেতিয়া পুৰোহিতে আহি চাই যদি সেই ঘৰত দাগ ব্যাপি যোৱা দেখে, তেন্তে সেই ঘৰত সংহাৰক কুষ্ঠ আছে, সেই অশুচি। তেতিয়া মানুহে সেই ঘৰ ভাঙি পেলাব আৰু তাৰ শিল, কাঠ আৰু কৰাল আদি সকলোকে নগৰৰ বাহিৰলৈ অশুচি ঠাইলৈ লৈ যাব। আৰু সেই ঘৰ বন্ধ থাকে মানে যিকোনোৱে তাৰ ভিতৰত সোমাব, সি সন্ধ্যালৈকে অশুচি হৈ থাকিব। আৰু যিকোনোৱে সেই ঘৰত শুব, সি নিজ বস্ত্ৰ ধুব, আৰু যিকোনোৱে সেই ঘৰত আহাৰ কৰিব, সিও নিজ বস্ত্ৰ ধুব লাগিব। এইখিনি কথা পঢ়োঁতে আমি এটা কথা মনত পেলাব খুজিছোঁ। এদিন ঈশ্বৰে আমি বাস কৰা এই জগতখন, কুষ্ঠৰোগেৰে পৰিপূৰ্ণ এই জগতখন নোহোৱা কৰি পেলাব। তেওঁ এইখন নতুনকৈ সৃষ্টি কৰিব বা সম্পূৰ্ণ শুচি কৰিব। নতুন স্বৰ্গ আৰু নতুন পৃথিৱী তেওঁ সৃজিব।
আৰু সেই পৃথিৱী হ'ব পাপৰ পৰা মুক্ত। 48 পদ। আৰু সেই ঘৰ লিপাৰ পাছত পুৰোহিতে সোমাই যদি সেই দাগ ব্যাপি নোযোৱা দেখে, তেন্তে পুৰোহিতে সেই ঘৰ শুচি বুলি ক'ব, কিয়নো তাৰ কুষ্ঠ ভাল হ'ল। কুষ্ঠৰোগীজন সুস্থ হোৱাৰ পাছত শুচি কৰোঁতে পালন কৰাৰ নিচিনাকৈ ইয়াতো বিধি পালন কৰা আমি দেখা পাওঁ। এতিয়া 54 পৰা 57 নম্বৰ পদলৈকে পাঠ কৰি দিম। এইয়ে চুলি দাড়ি সৰা, কাপোৰ আৰু ঘৰত হোৱা কুষ্ঠ, দমলা বন্ধা, নিকৰি বন্ধা, জিলিকা দাগ, এই সকলো প্ৰকাৰ কুষ্ঠৰোগৰ চিনৰ নিয়ম। এই সকলো কোন সময়ত শুচি আৰু কোন সময়ত অশুচি তাক জনোৱাই তাৰ অভিপ্ৰায়। এইয়ে কুষ্ঠৰোগৰ নিয়ম। কুষ্ঠৰোগ সম্পৰ্কীয় এই কটকটীয়া বিধি বিধানবোৰৰ মাজেদি আচলতে এই কথা শিকোৱা হৈছিল, কেতিয়া শুচি আৰু কেতিয়া অশুচি, কি শুচি আৰু কি অশুচি। প্ৰিয় শ্ৰোতা, আমাৰ সকলো মানৱৰ গাতেই আত্মিক কুষ্ঠৰোগ আছে, আৰু সেয়ে হৈছে পাপ ৰোগ। যদিহে আমি সেই অৱস্থাৰে স্বৰ্গত ভৰি দিওঁ, তেন্তে আমি কুষ্ঠৰোগীয়ে চিঞৰাৰ নিচিনাকৈ চিঞৰিব লাগিব, অশুচি অশুচি বুলি। আৰু সমাজৰ পৰা কুষ্ঠৰোগীক বাহিৰ কৰাৰ নিচিনাকৈ আমাকো স্বৰ্গৰ সমাজৰ পৰা বাহিৰ কৰা হ'ব। কিন্তু খ্ৰীষ্টত আশ্ৰয় লোৱাৰ লগে লগে আমি ঈশ্বৰৰ দৃষ্টিত গ্ৰহণীয় হৈ পৰোঁ, কাৰণ খ্ৰীষ্টৰ তেজে আমাৰ আত্মিক কুষ্ঠৰোগ সুস্থ কৰে, আৰু আমাক তেওঁৱেই সম্পূৰ্ণ শুচি বুলি ঘোষণা কৰি দিয়ে। গতিকে আমি স্বৰ্গৰ সমাজত স্থান লাভ কৰিব পৰা হওঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু স্বৰ্গৰ সমাজত স্থান পাবনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। এডেনবাৰীত মানুহে পাপ কৰাৰ লগে লগে সেই পাপে মানুহক ঈশ্বৰৰ পৰা বিচ্ছিন্ন কৰিলে। এখন বাধাৰ প্ৰাচীৰৰ সৃষ্টি হ'ল, আৰু ই ঈশ্বৰ আৰু মানুহৰ লগতে মানুহ আৰু মানুহৰ মাজতো বাধা আনি দিলে। গতিকে মানুহৰ পৰস্পৰৰ মাজত থকা সম্বন্ধটো কেনা লাগিল। মানুহৰ পৰিয়াল আৰু সমাজ জীৱন প্ৰদূষিত হ'ল। পাপৰ কলুষতা আৰু প্ৰদূষণকেই প্ৰতিনিধিত্ব কৰিছিল সেই কুষ্ঠ ৰোগে। আন সকলো ৰোগতকৈ এই ৰোগটোৰ ক্ষেত্ৰতেই অতি বহলভাৱে বিধি বিধান আদি দিয়া আমি দেখিবলৈ পাওঁ। কেৱল ৰোগীজনেই নহয়, তেওঁৰ সাজপাৰ, তেওঁ থকা ঘৰ আদি সকলোকে অশুচি জ্ঞান কৰা হৈছিল, কাৰণ সেই ৰোগ সহজে সংক্ৰমিত হৈছিল। পাপে সকলো প্ৰদূষিত কৰে। সেয়েহে প্ৰতিজন লোকে পাপৰ সমস্যাটোৰ পৰা উদ্ধাৰ পোৱাটো ঈশ্বৰে বিচাৰে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ এই ভক্তিবচন অনুষ্ঠানটোৰ ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলো। সামৰণিতে আহক খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। প্ৰভু, এই সময়তে প্ৰাৰ্থনা কৰিছো তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তেওঁলোকে যি তোমাৰ পবিত্ৰ বাক্য এই সময়তে শুনিলে, অ দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই বাক্যৰ যোগেদি তেওঁলোকৰ জীৱন যাতে সলনি হয়, আৰু তেওঁলোকে যাতে এটা নতুন জীৱন প্ৰভু যাপন কৰিবলৈ পাৰে, তেনে আশীৰ্বাদ প্ৰভু তুমি তেওঁলোকক দান কৰা। আৰু প্ৰভু, সকলো সময়তে তোমালৈ ভয় ভক্তি ৰাখি, তোমাত বিশ্বাস ৰাখি, তেওঁলোকৰ জীৱন তোমাত সমৰ্পণ কৰি যাতে চলিব পাৰিব তুমি আশীৰ্বাদ কৰা। এই সকলো যত্ন মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো। আমেন। সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। আকাশৰ বুকু তোমাৰ পৰাক্ৰম, পৃথিৱীত সৃষ্টিৰ কেনে অনুগ্ৰহ। বাক্যেৰে পৃথিৱীক সজালা, নৈ পৰ্বত পিৰিখেৰে
প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন বি মানুহৰ অন্তৰত থকা পাপ আৰু ইয়াৰ ভয়ংকৰ পৰিণাম। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে কুষ্ঠৰোগী এজন সুস্থ হোৱাৰ পিছত সমাজত আৰু ঈশ্বৰৰ গৃহত পুনৰ সুচী বা গ্ৰহণযোগ্য হ'বলৈ কাৰ ওচৰলৈ যাব লাগিছিল আৰু কোনে তেওঁক সুচী বুলি ঘোষণা কৰিব লাগিছিল? অপশ্যন এ সমাজৰ মুখিয়াল বা গাঁওবুঢ়াৰ ওচৰলৈ, অপশ্যন বি কেৱল নিজৰ পৰিয়ালৰ লোকসমূহৰ ওচৰলৈ, অপশ্যন চি পুৰোহিতৰ ওচৰলৈ যিজনে তেওঁক পৰীক্ষা কৰি সুচী বুলি ঘোষণা কৰিব লাগিছিল, অপশ্যন ডি কোনো বিশেষ বৈদ্য বা কবিৰাজৰ ওচৰলৈ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।